6D এজৰ আইলেছেছ মই ইউজ কৰিম আৰু এইটো হ'ল পেকৰ আইলেছ গ্লো হয় আৰু এইটো গ্লোৰ সহায়ত মই আইলেছযোৰ এপ্লাই কৰিম আপোনালোকে বেলেগ ব্ৰেণ্ডৰো লেছ গ্লো লৈ ল'ব পাৰে আৰু আইলেছৰ লগত যিবোৰ গ্লো আহে সেইবোৰ ইমান ভাল নহয় সোনকালে এৰাই যায় গতিকে আপোনালোকে এক্সট্ৰা গ্লো লৈ ল'ব আৰু পেকৰ যোনটো গ্লো হয় এইটো আইলেছ গ্লোটো এইটো বহুত বেছি ভাল হয় লং লাষ্টিং হয় আপোনালোকৰ আইলেছযোৰ বহুত ধুনীয়াকৈ ৰখি থাকে ব্ৰাইডক দিবলৈওতো ভাল হয় গতিকে আপোনালোকে যদি বিচাৰে এটা ভাল গ্লো এটা যদি বিচাৰে যে আইলেছযোৰ বহুত দেৰিলৈকে ধুনীয়াকৈ ৰখি থকাটো যদি আপোনালোকে বিচাৰে গতিকে আপোনালোকে এই পেকৰ লেছ গ্লোটো ল'ব পাৰে মই এনেদৰে গ্লোটো লগাই ল'লোঁ আৰু গ্লোটো লগোৱাৰ পিছতে এইটো অকণমান ড্ৰাই হ'বলৈ দিম তাৰপিছতে মই এপ্লাই কৰিম আৰু মই আপোনালোকে আইলেছযোৰ ধুনীয়াকৈ ইনাৰ কৰ্ণাৰ পৰা আউটাৰ কৰ্ণাৰলৈকে লগাই অকণমান ঠেলি দিব তাৰপিছত অকণমান হেঁচি দিব তেতিয়া আঠাটো ধুনীয়াকৈ লাগি যাব আৰু এপ্লাই কৰোঁতে অকণো প্ৰব্লেম নহয় আৰু খুব সোনকালে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কিমান ধুনীয়াকৈ লাগিব আপোনালোকে দেখিছে